ৰহিমলা এই চতৰে মাহতে ৰং বাই ৰহিমলা চতৰে মাহতে ৰং বাই ৰহিমলা এই দ্বিতীয়টো বুধবাৰে ৰং বাই ৰহিমলা দ্বিতীয়টো বুধবাৰে ৰং বাই ৰহিমলা আমাৰ গৰাকীয়া বিহুৱে কুচিয়া জিপাং কেঁকুৰা কুচিয়া আমলৰিটো আজি কেইদিনমানৰ আগৰ পৰা আজি চ'ত মাহৰ দ্বিতীয়টো বুধবাৰ আমাৰ ঠেঙালী কছাৰীসকলৰ এটা পৰম্পৰা আছে যে আমি প্ৰতি বছৰৰ চ'ত মাহৰ দ্বিতীয়টো বুধবাৰে আমাৰ ঠেঙালী কছাৰীসকলৰ তৰাচী বিহু আৰম্ভ কৰোঁ। আমি হাবিৰ পৰা তৰা গছ চিৰি আনি পঘা পাতি আমি মেধি ঘৰত সকলোটি গোট খাওঁহি। গোট খাই আহি মেধি ঘৰত যুগুতাই থোৱা সেৰেকা ইতিমধ্যে মাংস শাক পাচলিৰ পৰা ধৰি যিখিনি দ্ৰব্য আছে আমি সকলোখিনি খাই আমি পঘাবিলাক বাতি বহাগ মাহলৈকে আমি প্ৰতি ঘৰ গৃহস্থত একোডালকৈ বা যিসকলৰ পঘা বাতিব নোৱাৰে তেখেতলোকৰ ঘৰত আমি এডালকৈ পঘা দি পেলাই আমি সহায় কৰোঁ। এই আমাৰ ঠেঙাল কছাৰীসকলৰ পৰম্পৰা আৰু এই দ্বিতীয়টো বুধবাৰৰ পৰাই আমাৰ ঠেঙাল কছাৰীসকলৰ বিহুৰ আৰম্ভণি বুলি ক'ব পাৰি। আৰু এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঠেঙাল কছাৰীসকলৰ এই পৰম্পৰাটোত কৃষ্টিটোক আমাৰ দ্বিতীয়টো বুধবাৰে তেখেতলোকে বন্ধ ঘোষণা কৰিছে। এই আৱাহতে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ট্ৰাচিয়াৰ বিহুৰ বাবে ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বন্ধ ঘোষণা কৰিছে, ৰেষ্ট্ৰিক্টেড হলিডে দিছে, গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।